হয়, আজি ফকিৰাগাৰা মণ্ডল বিজেপিৰ ফালৰ পৰা আজি এক সম্বোধন অনুষ্ঠান ৰূপে ইতিমধ্যে হৈ গ'ল আৰু খুবেই ভাল লাগিল। সব কৰ্মকৰ্তাই আহি আজি আনন্দ মনেৰে আমি কিছু দলীয় কথাও আলোচনা কৰিলোঁ। আৰু চাওক, যিহেতু এটা দল মানে সুস্থিৰভাৱে চলাই নিবলৈ হ'লে চবৰে দিহা পৰামৰ্শ সহায় সহযোগ লাগে। যিখিনি আমাৰ প্ৰাক্তন মণ্ডল সভাপতি হওক বা জিলা এক্সিকিউটিভ মেম্বাৰৰ পৰাই হওক, যিখিনি আমাৰ মৰ্চা আছে, আমাৰ মহিলা মৰ্চা, ST মৰ্চা, SC মৰ্চা, মাইনৰিটি মৰ্চা, OBC মৰ্চা, চবেই মিলি আজি প্ৰতিটো মৰ্চাৰ পৰা আমাৰ সন্মানীয় বিষয়ববীয়াখিনিয়ে এটা সুন্দৰ সমাধান অনুষ্ঠান ৰূপায়ণ কৰিলে। মই মণ্ডল সমিতিক বহুত আন্তৰিক শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিমানবিলাক সন্মানীয় মৰ্চা কমিটিৰ আমাৰ সন্মানীয় সতীৰ্থ আছে, সন্মানীয় কৰ্মকৰ্তা আছে, তেওঁলোককো বহুত মোৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যি আমাৰ বিজেপি দলৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শ লগত লৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমূহ উন্নয়ন, সমূহ বিকাশ নীতিৰে আমাৰ যি কাম কৰা যি লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যৰ লগত ৰাখি আমি সকলো মিলি ঐক্যতাৰে আমি আমাৰ ৰাজনৈতিকভাৱে আমাৰ যিখিনি ৰাজনৈতিকভাৱে কৰণীয় আমাৰ সমাজ ব্যৱস্থাই হওক বা আমাৰ সমাজক আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰে সমাজখন আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাই হওক, আমি এইখিনি খুব নিষ্ঠা আৰু সহকাৰে পালন কৰিব লাগিব। আৰু আজি প্ৰত্যেকজন কৰ্মকৰ্তাই প্ৰতিজ্ঞাবদ্ধ, অংগীকাৰবদ্ধ। আজি প্ৰত্যেকজন মানে কৰ্মকৰ্তাই আজি মনোভাৱ প্ৰকাশ কৰিছে, আমি সকলোৱে মিলি যাতে আমাৰ ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে, উন্নয়নৰ হকে আমি কাম কৰি যোৱাৰ এটা আলোচনাও কৰিলোঁ, সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি এইখিনি সন্মান আজি মণ্ডল সমিতি হওক বা যিখিনি আমাৰ কৰ্মকৰ্তা ইয়াত আহিছে, তেওঁলোকক মই এইখিনি সন্মান দিয়াৰ কাৰণে বহুত আন্তৰিক শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত আপনার নামটো মানে প্রার্থী হিসেবে ঘোষণা হয়ে আছে, এই ক্ষেত্রে আপনি কি চাওক, এইটো একচুৱেলি হয়, ৰাইজে বিচৰা যেন মোৰ অনুভৱ হৈছে। মানে মই যিহেতু একজন এক্সিকিউটিভ মই হৈ আছোঁ, তো এজন মানুহ 2-3টা পদ সলভ কৰাটো ঠিক নহয়, এইটো মোৰ নীতি। তো কিন্তু দলে যি দায়িত্ব দিয়ে মইতো পালন কৰিবই লাগিব। তো বাকী মোৰ ফালৰ পৰা কিনে এই ধৰণৰ মোৰ ফালৰ পৰা কোনো ধৰণৰ অনুৰোধ বা যোৱা নাই, মই এক্সপেক্টো কৰা নাই মই মানে MLA টিকেট পাম বুলি। তো ৰাইজৰ আশীৰ্বাদ আছে আৰু আমাৰ হাইকমাণ্ডৰ যি নীতি আদৰ্শ, যিখিনি তেওঁলোকৰ অৰ্ডাৰ, এইখিনি মানে মানি চলাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ। দলে যদি প্রার্থিত্ব দিয়ে তেনেহলে আপনি নির্বাচনত অবতীর্ণ হব? চাওক, মই যিহেতু এজন হিচাপে আছোঁ, মই আশা কৰিম আৰু এজন ভাল মানুহক MLA প্ৰক্ষেপ কৰি বেছি ভাল পাম মই।